বহিছা বহিছোঁ কমলি। কি কৰিনো গৰমত আৰু নবহি ক'লৈনো যাম, কাম এখন কৰিবলৈও নোৱাৰোঁ। মনটোৱে ভাবোঁ কাম এখন কৰোঁ বুলি বাৰীখনত সোমাই লৈ নাই ৰ'দো গৰমত নোৱাৰোঁ। কি কৰিম আকৌ অকণমান ওলাওঁ, কিবা এটা কৰোঁ, আকৌ এইফালে ঘৰৰ ভিতৰত বহি দিওঁহি গৰমৰ পতাপত। সেইবোৰকে কৰি আছোঁ আৰু কি কৰিম আৰু। কমলি তইনো আজি মনটো বৰ দুখ মনে আছ, কেলেনো মনটো ইমান মাৰি আছ? কি ক'ম আৰু বেচেলি একদম মানে ভাল নলগা হ'ল আৰু। ইমান ভগৱানক শ্ৰদ্ধা ভক্তি কৰোঁ, কাকো ঠগা নাই, কাকো অন্যায় কৰা নাই, তথাপিতো বেচেলি কি ক'ম, ভগৱানে আমাকহে বৰ দুখ কষ্টখিনি দিয়ে। দুখ কষ্টখিনি আমিহে পাওঁ গম পায়। সেইকাৰণে ভগৱানৰ প্ৰতি মানে আৰু লাহে লাহে এই ভাৱ ভক্তিবোৰ কমাই দিব লাগিব, বুজিছে? কমলি মই এটা কথা কওঁ, ভগৱানৰ ওপৰত বিশ্বাস এৰিছোঁ বুলি কেতিয়াও নকবি এই কথাটো। কাৰণ মই কেলৈ কৈছোঁ, ভগৱানে বহুত ভাগে মানুহক পৰীক্ষা কৰে, মনত দুখ দিব, আঘাত দিব, নানান ধৰণৰ প্ৰভু ভগৱন্তই জীৱক পৰীক্ষা কৰে। পৰীক্ষাৰ উপৰি তেখেতে পৰীক্ষা কৰি থাকে। কাৰণ মোৰ প্ৰতিনো শ্ৰদ্ধা ভক্তি আছেনে নাই, সেইটোকে ভগৱানে এই জীৱক প্ৰমাণ কৰে। যিমান দুখ কষ্ট হ'লেও ভগৱানৰ সেৱা পূজা কৰিব লাগে, ভগৱানৰ নাম ল'ব লাগে। তেতিয়া মানে ভগৱানে নিজেই চিন্তা কৰে, মই ইমান দুখ দিছোঁ, ইমান আঘাত দিছোঁ, কিন্তু তাৰ তদুপৰিও মোৰ সেৱা পূজা কৰিবলৈ এৰা নাই। মোৰ একান্ত ভক্ত, মোৰ একান্ত মোৰ সেৱা পূজা কৰা মোৰ জীৱ প্ৰকৃত এইখিনিহে। গতিকে ভগৱানে আমাক বহুত ধৰণৰ পৰীক্ষা কৰে। কেলৈ কৈছোঁ, আমাৰ ককাহঁতে আগত কোৱা কথা, প্ৰভু নাৰায়ণে লক্ষীয়ে তথিয়াতথি কৰি থাকে। কাৰণ লক্ষীয়ে নাৰায়ণক কয় যে প্ৰভু আপোনাৰ জীৱখিনি ইমান দুখত আছে, ইমান কষ্টত আছে, আপুনিনো কেলৈ ইমান কষ্ট দিছে আপোনাৰ জীৱখিনি? আপুনি অলপমান দয়া কৰিব লাগে। তেতিয়া নাৰায়ণে লক্ষীক কয়, হেৰা লক্ষী, তুমি কৈছা হয়, তুমি কৈছা মোৰ জীৱখিনি দুখীয়া ধন টকা পইচাৰহে দুখীয়া, কিন্তু মনৰ দুখীয়া নহয় কেতিয়াও। মনৰ দুখীয়া কেতিয়াও নহয় মোৰ জীৱখিনি। কাৰণ যিমান দুখত থাকিলেও, যিমান কষ্টত থাকিলেও মোক সেৱা পূজা কৰিবলৈ নেৰে, মোৰ সেৱা পূজা কৰিয়ে থাকে। গতিকে মই কেলৈ নিদিওঁ জানানে? মই দিব পাৰোঁ, কিন্তু টকা পইচা সা সম্পত্তি হোৱাৰ লগে লগে মোক পাহৰি যাব। নাৰায়ণে কৈছে লক্ষী মোক পাহৰি যাব, মোক সেৱা পূজা নকৰিব। কাৰণ তোমাৰ জীৱখিনিলৈকে তুমি চোৱা লক্ষী, তোমাৰ জীৱখিনি ইমান ধনী, আট্টালিকা বনাইছে, ইমান টকা পইচা গাড়ীয়ে ঘোঁৰায়ে লৈ আট্টালিকা বনাই আছে, কিন্তু দয়া মৰম সেইখিনি মানুহৰ তোমাৰ জীৱখিনিৰ নাই। দয়া নাই, মৰম নাই। আজি ভিক্ষাৰী এজন গ'লে পদূলিৰ মুখৰ পৰা, গেটৰ মুখৰ পৰা খেদিব, নাই নাই দেই, গেট নুখুলিবা দেই, গেট নুখুলিবা, মানুহ নাই, মানুহ নাই। তোমাৰ জীৱখিনিয়ে তেনেকৈ কয়। মোৰ জীৱখিনিয়ে কিন্তু যদিও ভিক্ষাৰীক শুশ্ৰূষা কৰিব নোৱাৰে, আহিব, বহিবলৈ দিব, মাতিব, আহক বহক,
কিন্তু এগিলাচ ঠাণ্ডা পানী এখন তামোল দি ভালকৈ ব্যৱহাৰ কৰি তেওঁ ভালকৈ সেই ভিক্ষাৰীজনক বিদায় দিব যে আজি আমাৰ ঘৰত একো নাই, আপুনি মনত দুখ কষ্ট নাপাব, কাৰণ মই আপোনাক এগিলাচ ঠাণ্ডা পানী আৰু এখন গুৱা দি মই আপোনাক শুশ্ৰূষা কৰিছোঁ, আপুনি ইমানতে সন্তোষ হওক দেই। কিন্তু মোৰ জীৱখিনিয়ে হাত জোৰ কৰি তেনেকৈ ভিক্ষাৰী অতিথি পঠিয়াই দিয়ে, কিন্তু তোমাৰ জীৱখিনিয়ে গেটৰ মুখৰ পৰা খেদিব, নাই 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 এই গেট নুখুলিবা নুখুলিবা। লক্ষী জীৱখিনিয়ে তেনেকুৱা ব্যৱহাৰ কৰে, কাৰণ হয়ো কথাটো আমি দেখি আছোঁ। দুখীয়াৰ পৰা মানুহখিনি যিমানে মানে ধনী হৈ আহিছে, মানুহৰ আদৰ আশ্ৰয় পাহৰি আহিছে। গতিকে ঈশ্বৰৰ সেৱা পূজা মানে যিমান দুখ কষ্ট হ'লেও ঈশ্বৰৰ সেৱা পূজা কৰিব লাগে, ঈশ্বৰৰ নাম ল'ব লাগে। ঈশ্বৰে আমাৰ জীৱক পৰীক্ষা কৰে, খুব পৰীক্ষা কৰে, কিন্তু সেই মানে পৰীক্ষাত আমাৰ যেনেকৈ আমাক স্কুলত মাষ্টৰে পৰীক্ষা লয়, ভগৱানে আমাক পৰীক্ষা কৰি থাকে, পৰীক্ষা লয়। গতিকে সেই পৰীক্ষাত নম্বৰ তেওঁ সেৱা পূজা আমি কৰি থাকিলে তেওঁ আমাক নম্বৰ দি আগুৱাই লৈ গৈ থাকিব। এদিন তোমাৰ সুখে আনন্দৰে ৰঙে টেমেচাৰে ঘৰ ভৰি পৰিব। গতিকে ভগৱানে জীৱক বহুত পৰীক্ষা কৰে। এইবিলাক ভগৱানৰ মহিমা বুজিবলৈ বহুত টান, কাৰণ ভগৱানৰ অপাৰ মহিমা। এনেই কয় নেকি ভগৱানৰ অপাৰ মহিমা? ভগৱানে শিশু কালৰ পৰা তেওঁ কিমানখিনি কৰি আহিলে, কাৰণ আমি ৰাসলীলাত এইবিলাক দেখিছোঁ। কাৰণ ৰাম অৱতাৰত জগতৰ ঈশ্বৰ হৈ বনবাস খাটিলে। সীতা জগতৰ দেৱী, তেওঁ সতী সীতা, তেওঁক ৰাৱণে নি পিনানি কলংক দিলে। গতিকে এইবিলাক ৰামায়ণৰ পৰা আহি আছে, আৰু সেই সীতাও বেলেগ নহয়, ৰাধাও বেলেগ নহয়, একেগৰাকী যুগে যুগে অৱতাৰ হৈ আহি আছে। ৰাম অৱতাৰ ৰাম হ'ল, কিন্তু ৰামৰ অৱতাৰৰ পাছত কৃষ্ণ অৱতাৰত কৃষ্ণ ৰূপ ল'লে ৰামে। সেই একেজনেই যুগে যুগে অৱতাৰ হৈ আহি আছে, কাৰণ সেই জগতৰ ঈশ্বৰৰে নানান দুখ বিতান্ত হ'ল, বনবাস খাটিলে, কুৰুক্ষেত্ৰৰ ৰণত হাৰিলে। গতিকে আমি মানুহ কোন কোটা? গতিকে সেই ভগৱানৰ কথাখিনিলৈ চাই আমাৰ দুখ কষ্টবিলাক চব পাহৰি দিব লাগে। আমাৰ ভগৱানে কিমান কষ্ট দিব, দিয়কচোন প্ৰভু, আপুনি আমাক কষ্ট দিছে দিয়ক, তথাপিতো আপোনাৰ চৰণ আমি সেৱা কৰিয়ে থাকিম। আপুনি আমাক দুখ দিছে, সুখ দিছে, সকলোখিনি আপুনিয়ে কৰিছে, আৰু আপোনাৰে কাম, তথাপিতো আপোনাৰ চৰণহে লাগে, আমাক একো নালাগে। ভগৱানে এদিন ভাললৈ আনিব, কাৰণ তাৰ প্ৰমাণস্বৰূপে আমি পাই আহি আছোঁ। গতিকে আমি নিজেই পাইছোঁ প্ৰমাণ, ঈশ্বৰ আছে, প্ৰভু ভগৱন্ত প্ৰত্যেকৰ হৃদয়তে আছে, কিন্তু আমাৰ হৃদয়তে যে ভগৱান আছে আমি ক'ব নোৱাৰোঁ। আমাৰ এই হৃদয়তে ভগৱান আছে, প্ৰত্যেকৰ হৃদয়তে আছে। জীৱ আত্মা পৰ আত্মা, জীৱ আত্মা হ'ল উশাহটো, পৰ আত্মা হ'ল আমি কাৰ বলত গৈছোঁ, কথা কৈছোঁ, সেই পৰমাত্মা বলত। পৰমাত্মা আছে কাৰণে আমি এইখিনি কথা ক'ব পাৰিছোঁ, কাম কৰিব পাৰিছোঁ, যাব পাৰিছোঁ। কিন্তু পৰমাত্মা যদি আমাৰ হৃদয়ত নাথাকিলেহেঁতেন আমি জ্বৰ, আমাৰ মাত্ৰ উশাহটোহে জীৱ। কিন্তু এই গতিকে আমাৰ ঈশ্বৰ আমাৰ আত্মাতেই আছে ভগৱান নাই বুলি কেতিয়াও কোনোদিন নকবা। আৰু ভগৱানৰ সেৱা পূজা কৰি থাকা, তেওঁ কিমান দুখ দিয়ে, কিমান আঘাত দিয়ে, দিয়কচোন দিয়ক, তেওঁ এদিন উদ্ধাৰ কৰিব। ধৰা সাগৰৰ পৰা শ্ৰী শংকৰ
ভয়াসাগৰত পাৰ হৈ গৈছিলে গৰু নেজত ধৰি সাগৰখন পাৰ হৈ গৈছিলে গুৰুজনা শংকৰ গুৰু। গতিকে সেইবিলাক গুণ গৰিমা মানুহৰ লগতো আছে, মানুহক দি থৈ গৈছে। ভগৱানে মানুহক প্ৰত্যেককে অকণ অকণ গুণ গৰিমা দিছে। ঈশ্বৰৰ নাম কীৰ্তন গাবলৈ আমাক ভগৱানে এইখিনি শক্তি দিছে। আমি বৈকুণ্ঠত আগৰ জন্মত ঈশ্বৰৰ লগত আমি পাৰিষদ হৈ আমি ঈশ্বৰৰ নাম লৈছিলোঁ, ভগৱানৰ নাম লৈছিলোঁ। এনেকৈ আমি ভকতৰ সমাজত বহি আমি ঈশ্বৰৰ নাম লৈছিলোঁ, ঈশ্বৰৰ সেৱা কৰিছিলোঁ। গতিকে এই এতিয়া কলিত আকৌ আমি নাম ল'বলৈ পাইছোঁ। এইবোৰ বহুত ডাঙৰ কথা। গতিকে আগৰ জন্মত আমি সেইকণ পুণ্য কৰি থৈ আহিছিলোঁ, কৰি থৈ অহা গতিকে আমি এতিয়া আকৌ ভকতৰ সমাজত সমানে বহি আমি ঈশ্বৰৰ নাম ল'ব পাৰিছোঁ, ভগৱানৰ সেৱা কৰিব পাৰিছোঁ। নহ'লে কেতিয়াও নাপায়। চব জীৱই সেৱা পূজা কৰিবলৈ নাপায়, ভাবি থাকে, মনতে খুব ভাবে মই যদি ঈশ্বৰৰ সেৱা পূজা কৰিবলৈ পালোঁহেঁতেন, মই যদি এনেকৈ ভকতৰ সমাজত ভকতৰ লগত মই মঠ মন্দিৰ নামঘৰ ফুৰিবলৈ পালোঁহেঁতেন। কিন্তু সেইটো কদাপিও নহ'ব। আগৰ জন্মত সেইখিনি কৰি থৈ আহিব লাগিব, তেতিয়াহে এই কলি জীৱই সেইখিনি পাব, নহ'লে কদাপিও নাপায়। সেইটো মিছা কথা। ভগৱানৰ বহুত মহিমা, বহুত ভগৱানে জীৱক পৰীক্ষা কৰে। তাকেহে এতিয়া যদি আৰু ভগৱান সঁচাকৈ আছে আৰু সহায় কৰক, আৰু যদি নাই আৰু লাহে লাহে এৰিম আৰু। আছে ভগৱান আছে, ভগৱান নাইকিয়া নহয় কেতিয়াও, ভগৱান আছে। আমি নিজেই প্ৰমাণ পাই আহি আছোঁ ভগৱানৰ সেই ৰিজাল্টখিনি আমি নিজেই পাইছোঁ। গতিকে মই কমলি বাৰম্বাৰ তোক কৈছোঁ, ভগৱানৰ সেৱা পূজা কেতিয়াও নকৰাকৈ নাথাকিবি। ভগৱানে কিমান পৰীক্ষা কৰি থাকে কৰক, ভগৱানে কৰিবই পৰীক্ষা। ভগৱানে কৈছে মই নানান ধৰণৰ শাস্তি দিম, আঘাত দিম, দুখ দিম, কিন্তু যিখিনি জীৱই মোৰ চৰণ সেৱা কৰিবলৈ নাপাহৰে সেই জীৱখিনিক মই আকৌ পুনৰ ভাললৈ আনিম। ৰঙে আনন্দৰে সুখে সম্পত্তিয়ে অচলা হ'ব। গতিকে ভগৱানৰ মহিমা বুজিবলৈ বহুত টান কমলি। আইতাই কৈছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সাগৰ পাৰ হৈছে, সাগৰ নহয় আচলতে আইতা বুঢ়া লুইতখন মানে লুইতখন ব্ৰহ্মপুত্ৰখন পাৰ হৈছিল মানে ভৰ বাৰিষাত, আৰু নেজত নহয় হ'বলা শিঙত ধৰিহে পাৰ হৈছিল। বগৰাই দিছিল কিন্তু মানে পাৰ হৈছিল, ইপাৰ পৰা সিপাৰলৈ মানে সাঁতুৰি পাৰ হৈছিল। আৰু প্ৰকাণ্ড সাগৰ এটা তেওঁ মানে শিঙত বগৰাই দিছিল। তেওঁ মানে কিন্তু সাঁতুৰিহে পাৰ হৈছিল ব্ৰহ্মপুত্ৰখন, হয় নাই? আইতাই মানে সাগৰ বুলি ক'লে। আইতাহঁতৰ কাৰণে এইটোও হয় ন, আপোনালোকৰ কাৰণে ব্ৰহ্মপুত্ৰখনেই সাগৰ, হয় নাই? এনেই লিখিত ব্ৰহ্মপুত্ৰ নদী হয়, কিন্তু ব্ৰহ্মপুত্ৰ সাগৰৰ সমান, হয় নাই? সাগৰ সেইটো মানে আকৌ কোনোবাই আকৌ ভুল ধৰিব যে, সেইকাৰণে মই কৈ দিছোঁ আৰু ন আইতা। ঠিক আছে, হ'ব দিয়ক। আপোনাৰ আজ্ঞা পালন কৰিবা, ভগৱানক পুজিম, কি হয় দেখা যাওক। কিন্তু এইটো আজিকালি এনেকুৱা লগা হ'ল, সত্য সদায় জয় আছিল, সত্য সদায় মানে অজয়হে হৈছেগৈ। অহিংসাই পৰম ধৰ্ম আছিল, হিংসাই পৰম ধৰ্ম নিচিনা হৈছে। ধৰ্মত থাকন্ত হৈ নিপি চলন্ত ভৰি হৈছে, কিন্তু ধৰ্মত নাথাকন্ত হৈ নিপি চলন্ত ভৰিহে হৈছেগৈ এতিয়া। শলাকাত দেখিলে সকলোৱে বাগি কোঠা মাৰে, জোৰ যা মূলকতা হৈছেগৈ আইতা। আৰু যি পাপ কৰিছে, যি মানুহক ঠগিছে, সেই মানুহ সদায় সুখত আছে। যি কষ্ট কৰি ভগৱানক ৰাতিপুৱা পুৱা গধূলি সেৱা কৰিছে, সেই মানুহ সদায় দুখত আছে। সেইকাৰণে বেয়া লাগে। আইতাই দেখিছে নাই গুৰু ঘৰত সোমাই ফুট লৈ পিনি আজৰি। গতিকে সেইবিলাক মানুহ যিবিলাকে ২ নম্বৰী কৰি বেইমানি কৰি টকা পইচা ঘটিছে, ঘৰ দুৱাৰ বনাইছে, গাড়ী ঘোঁৰা লৈছে, কিন্তু দুদিনৰ কাৰণে সেইখিনি আনন্দ কৰিব পাৰিব।
চিৰযুগমীয়া কেতিয়াও হ'ব নোৱাৰে। সেইবিলাকৰ কোনো মানে স্থায়ী নহয়, অস্থায়ী। হ'লেও আইতা আকৌ কষ্ট খোৱা মানুহগালে অকণমান ফলটো পাব লাগে। দুখ কষ্ট যিখিনিয়ে কৰিছে অকণমান ফলটো ভগৱানেও দিব লাগে ন। দিব, এদিন দিব লাগে, এদিন দিব, এদিন দিব। কিন্তু ভগৱানৰ কামখিনি সদায় লাহে লাহে, দেৱ দেৱতাৰ কামখিনি মানে খুব সোনকালে হয়। দেৱ দেৱতাসকলক যিসকলে দেৱ দেৱতাৰ পূজা পাঠ কৰে সেইসকলৰ কৰ্মখিনি ফলাফল অতি সহজে পায়। কিন্তু যিখিনি জীৱই ঈশ্বৰৰ সেৱা পূজা কৰে সেইখিনি জীৱই সেই ফল পাবলৈ অলপমান দেৰি লাগে। ঈশ্বৰ মানে এতিয়া আপুনি কোন ঈশ্বৰৰ কথা কৈছে? দেৱ দেৱী বুজি পালোঁ বা দুৰ্গা মানে তেনেকুৱা যিবিলাক দেৱ দেৱী আছে। জগতৰ আমাৰ স্বজনতা পালনতা যিজন আচল জগতৰ নাৰায়ণ, শ্ৰীহৰি নাৰায়ণ, তেওঁৱেই আচল ভগৱান। এই দেৱ দেৱতা দেৱ দেৱী হ'ল ভগৱানৰ দাস, ভগৱানৰ দাস। মই এই কথাটো মানে পোনপটীয়া মানে স্পষ্টকৈ ক'বৰ কাৰণে আপোনাক ভগৱানৰ দাস। বহুতে আকৌ ভুল বুজিব যে। গতিকে দেৱ দেৱীসকলে দেৱতাসকলে আদি মই বা শিৱ পূজা কৰিলোঁ বা এনেকৈ গণেশ পূজা কৰিলোঁ, কিন্তু ফল বিচাৰিলোঁ, কিন্তু ফল ডাইৰেক্ট দিব নোৱাৰে। তেওঁবিলাকে যাব লাগিব নাৰায়ণৰ ওচৰলৈ। তেওঁবিলাকে নাৰায়ণৰ ওচৰলৈ যাব, গৈ নাৰায়ণক কথাখিনি ক'বগৈ যে এনেকৈ মোৰ শিষ্যই মোক এনেকৈ ফল বিচাৰিছে, প্ৰভু ফল বিচাৰিছে, মই ফল দিব পাৰিমনে? তেতিয়া নাৰায়ণে আজ্ঞা কৰিব যে যোৱা, তোমাৰ জীৱই তোমাক ফল বিচাৰিছে, তুমি দিয়া। নাৰায়ণে আজ্ঞা কৰিব, নাৰায়ণৰ আজ্ঞা মতেহে দিব পাৰিব, ডাইৰেক্ট দিব নোৱাৰে কেতিয়াও। সকলো ভগৱানৰ দাস, দেৱ দেৱতা দেৱ দেৱী ভগৱানতকৈ ডাঙৰ কেতিয়াও হ'ব নোৱাৰে। ভগৱানৰ দাস হয়, জগতৰ নাৰায়ণৰ দাস হয়। আপোনাৰ শিৱ, ব্ৰহ্মা, বিষ্ণু, লক্ষী, নাৰায়ণৰ নিজৰ গাৰ পৰা স্বজন কৰি লোৱা, তেওঁবিলাক মানে হেৰি হৈ অন্যভাগে তেওঁবিলাক অৱতাৰী নহয়। প্ৰভু নাৰায়ণে নিজেই নিজৰ গাৰ অংশ পৰা তেওঁবিলাকক অৱতাৰ কৰি লোৱা নাৰায়ণৰ অংশ। গতিকে নাৰায়ণৰ আজ্ঞা নোহোৱাকৈ কোনো দেৱ দেৱতাই দেৱীয়ে কাকো একো ফল দিব নোৱাৰে, একো দিব নোৱাৰে। গতিকে জগতত স্বজনতা পালনতা সংহাৰণতা একেজনী। দুষ্টক দমন শান্তক পালন। নাৰায়ণে কৈছে যে মই দুষ্টক দমন শান্তক পালনৰ কাৰণে মই যুগে যুগে অৱতাৰ ধৰিছোঁ। 4 যুগত তেওঁ 4 অৱতাৰ লৈছে, কিন্তু একেজনী, ইয়াত বেলেগ বুলিবলৈ নাই। কিন্তু তেওঁৰ ৰূপ বেলেগ হৈছে, 4টা যুগত 4 ভাগে তেওঁৰ ৰূপ বেলেগ হৈছে। গতিকে নাৰায়ণৰ অবিহনে আৰু কোনো ডাঙৰ হ'ব নোৱাৰে পৃথিৱীত। কোনোবাই দেৱী পূজা কৰিছে, কোনোবাই গণেশ পূজা কৰিছে, কোনোবাই শিৱ পূজা কৰিছে, দুদিনৰ কাৰণে অস্থায়ী সম্পত্তি। সেইবিলাক ঢেৰ দিছে, বহুত দি দিছে, কিন্তু এইকাৰণে একত থাকিব লাগে মানুহে। আজিকাল বেলেগক দেখি গণেশ মূৰ্তি, দুৰ্গা মূৰ্তি, লক্ষী মূৰ্তি, শিৱ মূৰ্তি এইবিলাক পূজা পাঠ কেতিয়াও কৰিব নালাগে। যিখিনি ঈশ্বৰৰ জীৱ, এক ঈশ্বৰকে সেৱা পূজা কৰিব লাগে। ভাগ ভাগকৈ মই ইয়াত লক্ষীক ল'লোঁ, এইফালে দুৰ্গাক ল'লোঁ, এইফালে শিৱক ল'লোঁ, এইফালে ব্ৰহ্মাক ল'লোঁ, এইফালে নাৰায়ণক ল'লোঁ। আৰে কোনজনে কি কৰিব এতিয়া? সেইকাৰণে কৰ্মবিলাক মানুহৰ বিফল হয়।
বিফল হয়। যিকোনো এজনকহে সেৱা পূজা কৰিব লাগে। বিভিন্নজনক সেৱা পূজা কৰিলে সেই ফল নধৰে। সেইখিনি ভগৱানৰে মহিমা, ফল কেতিয়াও নিদিয়ে। তুমি চবকে সানি পেলাইছা। যেনেকৈ নিমখে, চেনিয়ে, গাখীৰে সানিলে বস্তুটো জানো ভাল হয়? সি প্ৰয়োজনহে হ'ব। গতিকে সেই নাৰায়ণে দিব লগাজনকো নিদিয়ে। তোমালোকে সকলো লগতে মোক মিহলি কৰি পেলাইছা। গতিকে তোমালোকক মই কি দিম? তেওঁবিলাকে কি দিয়ে দিয়ক। সেই নাৰায়ণৰ কথাবিলাক হ'ল তেনেকুৱা। নাৰায়ণৰ বিচাৰখন কাৰো লগত নিমিলে। নাৰায়ণেই, নাৰায়ণৰ বিচাৰ তেওঁ এক, এই একতেই থাকিব লাগিব। গতিকে এইবোৰ বহুত ডাঙৰ কথা। দেৱ দেৱী, দেৱ দেৱতা পূজা কৰা মানুহখিনি অতি সহজে ধনী হৈছে, কিন্তু তেওঁবিলাকৰ বিফল। ঈশ্বৰৰ যিখিনি সেৱা পূজা কৰা জীৱ, সেইখিনি হ'ল চিৰযুগমীয়া। আমি ইয়াত ঈশ্বৰৰ সেৱা পূজা কৰিবলৈ পাইছোঁ, আৰু হয়তো ভগৱানে দিয়ে আমাক। আমি যেতিয়া মৃত্যু হ'ম, তেওঁৰ লগত বৈকুণ্ঠত পাৰিষদ হিচাপে আমাক ৰাখিব। গতিকে আমি বৈকুণ্ঠলৈ যাবলৈ চিন্তা কৰিব লাগে। এই দেৱ দেৱী, দেৱ দেৱতা পূজা কৰা আমি বৈকুণ্ঠ নাপাওঁগৈ, আমাক নিনিয়ে। ক'ৰবাত এচুকত থৈ দিব। ভগৱানৰ বিচাৰ বহুত ভাগ আছে, ভাগ আছে। সেইকাৰণে আমি বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা কৰিব লাগে। আমি ক'ৰবাত এচুকে, এমূৰীয়াকৈ আমি থাকিবলৈ আমি চিন্তা কৰিব নালাগে। আমি এইটোৱে চিন্তা কৰিব লাগে যে আমি সদায় ঈশ্বৰৰ সেৱা পূজা কৰোঁ, আমাক ঈশ্বৰে বৈকুণ্ঠত যাতে আমাক জেগা দিয়ে। গতিকে খুব শান্তি। এনেকৈ চাবলৈ গ'লে বহুত শান্তি ঈশ্বৰৰ সেৱা পূজা কৰা জীৱখিনি। আমি নিজৰ প্ৰমাণস্বৰূপে আমি নিজে পাইছোঁ। আমি এটা কেতিয়াবা আঘাত পাওঁ, আমি নাপাওঁ নেকি? আমিও পাওঁ। মানুহে অন্যায় কৰে, বিনা দোষত কষ্ট দিয়ে, আঘাত দিয়ে, কিন্তু সেই আঘাত কষ্ট সহ্য কৰিব নোৱাৰি আমি বাক্য প্ৰয়োগ কৰিবলগীয়া হয় খঙেৰে। কিন্তু সেই বাক্য 15-20 দিনৰ পিছত সেই বাক্যৰ ফলাফল আমি পাইছোঁ। গতিকে দুখ কষ্ট সকলোৰে আছে। সিদিনা এতিয়া মোক মানুহে এতিয়া উপদ্ৰৱ কৰি জেৰুৱা জপনা ভাঙিছে। কি কৰিম? কাক ধৰিম? কাৰণ ভগৱানৰ ওচৰত বিচাৰখন চবজাই দিলোঁ যে প্ৰভু আপুনি বিচাৰ কৰক। কিন্তু সেই বিচাৰ ভগৱানে 15-20 দিনৰ পিছত সেই বিচাৰ লৈ ল'লে, ওলাই পৰিব। ঠিক তেনেকুৱা কথা। গতিকে ভগৱান আছে, ভগৱান নাই বুলি কেতিয়াও ক'ব নালাগে আৰু নাপায়। তেওঁ কলিযুগত বহুত পৰীক্ষা কৰিব, আমাক বহুত ধৰণৰ পৰীক্ষা কৰিব। আমি ঈশ্বৰক পাহৰিব নালাগিব। ধন্যবাদ আইতা। আৰু ৰাইজক এইটোৱে জনাইছোঁ, আইতাই দেৱ দেৱী বা নাৰায়ণ একদেৱ একে একবিনে নাইকিয়ক যি কথা ক'লে, এয়া আমি ধৰ্ম বিৰোধিতা কৰা নাই। দেৱ দেৱী পূজা কৰা সকলকো আইতা আমি বিৰোধিতা কৰা নাই। যোনে যিসকলে যি ভাগে ভাল পায়, কিন্তু আইতাই এই ধৰণে ভাল পাইছে। আইতাৰ চিন্তাধাৰা এনেকুৱা, ৰাইজে এইটোৱে ল'ব লাগে যেন আইতাই আকৌ এইভাগেহে এক দেৱ একে একবিনে নাইকিয়া, এক দেৱ এক সেৱ, হয় নাই? আইতাই এখন ভাগৱতী সমাজৰ হয়, যিহেতু তেওঁ সেইকাৰণে কৈছে। কিন্তু পূজা পাতল বা যাগ যজ্ঞ কৰাখিনিয়ে বিৰোধিতা কৰা নাই, কিন্তু আইতাই মনৰ কথাখিনি কৈছে। কোনেও যাতে আইতাৰ কথাবোৰ সমালোচনা নকৰে বা বেয়াকৈ নাভাবে। আইতা বয়োজ্যেষ্ঠ হয়, আইতাই কোৱা কথাখিনিহে, আইতাৰ মনৰ কথাখিনি কৈছে। আমাৰ এই চেনেলটো কোনো ধৰ্ম বিৰোধিতা কৰা চেনেলো নহয়, আপোনালোকে ক্ষমা বিচাৰিছোঁ। আইতা কথাখিনিনো কিমান যুক্তিপূৰ্ণ আছে, কিমান যুক্তিযুক্ত আছে, কিমান
যোগ্য কথাখিনি কিমান যুক্তিপূৰ্ণ হৈছে আপোনালোকে ভাবি কমেণ্ট কৰিব। বেয়া নাপাব, কোনো ৰাইজে আক্ষেপ নল'ব। আইতা মনৰ কথা। গুৰু শংকৰে যি এক দেও এক সেৱ এক বিনে নাইকিয়া নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে, আইতাই এই নৱবৈষ্ণৱ ধৰ্মৰ এগৰাকী নাৰী হয়। আৰু আইতাই মনৰ কথা ক'লে যাতে কোনো ভিডিঅ'টো বিতৰ্কলৈ নিনিয়ে। সেইখিনি যাতে নকৰে। আপুনি মনৰ কথা ক'লে, মনৰ কথাখিনিয়ে মই প্ৰকাশ কৰিছোঁ। মানে আপুনি এইটো ৰীতি নীতিয়ে চলি আছে? চলি আছোঁ। গতিকে মোৰ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিছোঁ। কিন্তু মই মানে ক'বলৈ যোৱা নাই যে বিভিন্নজনে বিভিন্ন ধৰ্ম গাইছে, সেইটো কাৰণে মই যে বিৰোধী কৰিছোঁ, সেইটো কিন্তু আইতাই নাই নোৱাৰে। সেইটো কিন্তু আইতাই মানে মনৰ কথা ক'লে ক্ষমা খুজিছোঁ, কাৰণ যাতে কোনো আক্ষেপ নলয়। ক্ষমা সুধিব নালাগে, আপুনি কথাটোহে কৈছে। আৰু আপুনি কোৱা কথাখিনিয়ে দেখোন গুৰু শংকৰৰ কথাখিনি একেই, হয়নে? গুৰু শংকৰ এতিয়া আমাৰ ইয়াৰ ভিতৰতে আৰু মই কেইটামান কওঁ কথা। এতিয়া আমাৰ জাতৰ কথালৈ নহয়, সেইটো বেলেগকৈ বনাওঁ। এইটো ইমানতে সমাপ্ত কৰিছোঁ। আইতা কথাবোৰ আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, যুক্তিপূৰ্ণ কিমান আছে। ধন্যবাদ আৰু সকলোলৈ সেৱা জনালোঁ। জয় গুৰু শংকৰ।